নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম মেথমেটিক্স এক্সাৰচাইজ 8.1 পৰা নম্বৰ 2। তো 10p মাইনাছ কোৱাৰ্টাৰ আমাৰ ওলাব লাগে। তো দেখা তোমালোকে 10p। তো আমি জানো আমাৰ আগতে কি কৰিম, এই দুটা ওলোৱা আছে, আমি এইটো আগতে ফাইণ্ড কৰি ল'ম। তো বাই পাইথাগোৰাছ থিয়ৰম আমি ইয়াতে কি জানো, pr স্কুৱাৰ ইকুৱেলছ টু QR স্কুৱাৰ প্লাছ PQ স্কুৱাৰ। এইটো তোমালোকৰ বেছিক নলেজ হয়। তাৰপিছত আমাৰ ইয়াতে কি ওলাব লাগে, আমাৰ ওলাব লাগে QR। তো QR স্কুৱাৰ কি হ'ব তোমালোকে চোৱাচোন, মাইনাছ PQ স্কুৱাৰ হ'ব। তো QR স্কুৱাৰ আমাৰ কি হ'ব, ইয়াতে কি আছে PR কি আছে আমাৰ, PR আছে আমাৰ 13 স্কুৱাৰ মাইনাছ 12 স্কুৱাৰ। QR স্কুৱাৰ তেনেহ'লে কি হ'ব, এইটো আমাৰ কি হয় 169 হয় আৰু এইটো আমাৰ 144 হয়। এইটো কিউআৰটো যদি এই পাকত যদি স্কুৱাৰটো যায় তেনেহ'লে ৰুট অভাৰ হৈ যাব 25। এইটো আমাৰ হৈ যাব তেনেহ'লে 5। তো এইটো আমাৰ ভেলু কি হৈ যাব 5 হৈ যাব। তো এতিয়া আমি 10pটো ফাউণ্ড কৰিম। তো p ৰেচপেক্টত আমাৰ পাৰপেণ্ডিকুলাৰ কি আছে চোৱাচোন, 5 আছে নিশ্চয়, আৰু বেছ কি আছে আমাৰ ইয়াতে চোৱাচোন 12 আছে, আৰু কট আৰৰ ৰেচপেক্টত আমাৰ b/p বেছ কি আছে চোৱাচোন 5 আছে, আৰু p পাৰপেণ্ডিকুলাৰ আমাৰ কি আছে 12 আছে। তো আমাৰ এতিয়া ওলাব লাগে 10p মাইনাছ কট r। তো 10p আমাৰ কি আছে 5/12, আৰু এইটো আমাৰ কি আছে 5/12। তো এই দুটা কাটি কি হৈ যাব 0। তো এনচাৰ আমাৰ আহি গ'ল 0। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে, নিশ্চয় তোমালোকে বুজিব পাইছা। কিবা প্ৰব্লেম হ'লে কমেণ্ট ছেকশ্যনত জনাবা। ধন্যবাদ।